Hello viewers, welcome back to my channel Cricket at the Assam. তো আজি এটা মই আপডেট লৈ আনিছো আৰু ক্ৰিকেট জগতৰ তো এনেকুৱা আপডেট বিলাক পাব চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব ভিডিওটো ভাল পালে তো প্ৰথম আপডেটটো হ'ল IPL ৰ তো IPL ৰ এটা খবৰ আহিছে যে প্ৰথম খবৰটো দিও মই CSK ৰ কেম্পৰ পৰা তো ৰবি অশ্বিন লাইকলি টু লিভ CSK ahead of IPL 26 তো ডাঙৰ খবৰ CSK ফেন্সৰ কাৰণে হাৰ্ট ব্ৰেক হ'ব পাৰে যে ৰবি চন্দ্ৰন অশ্বিনে তাৰমানে CSK টিমৰ পৰা এৰি গুচি যাব বিচাৰে তো নেক্সট সিজনৰ আগতে 2026 IPL আগত তো কিহৰ কাৰণে মই ডাঙৰ কথা বুলি কৈছো কাৰণ CSK খেলে চেপকৰ পিছত আৰু চেপকৰ পিছত আমি সকলোৱে জানো যে স্পিন বলাৰৰ কাৰণে মানে বহুত মডাৰ আছে তাত বহুত সহজ হয় স্পিন বলাৰ স্পিন বল বহুত মানে সুইং খায় সেই কাৰণে চেপকৰ পিছত ব্যাটসম্যানৰ কাৰণে ডিফিকাল্ট হৈ পৰে মানে শট খেলিব কাৰণে আৰু তাৰ উপৰি ৰবিচন্দ্ৰন অশ্বিন আমি জানো ইমান ডাঙৰ এটা লেজেণ্ডাৰী স্পিনাৰ টিম ইণ্ডিয়া তো লেজেণ্ডাৰী স্পিনাৰ তেওঁৰ ভূমিকা এটা বহুত ডাঙৰ আছিল CSK ৰ কেম্পত CSK টিমত গতিকে মই নিজেও CSK ফ্যান তো হেতু কথা তো এটা ৰবিচন্দ্ৰন অশ্বিন যদি যায় তেনেহলে কোন মানে আহিব নে অলৰেডি নূৰ আহমেদ আছে এজন তো হেতুই আৰু কেনেকে কি কৰে CSK টিম তাৰ ওপৰত কথা আৰু তাৰ উপৰি জাদেজা আছে আমাৰ তো আহিব লগা টাইমত চাব লাগিব নেক্সট সিজনৰ আগত আৰু এটা ৰিপৰ্টছ যে ৰাজস্থানৰ পৰা আমাৰ সঞ্জু স্যামসন যাব বিচাৰে তো ৰিপৰ্টছটো হ'ল যে সঞ্জু স্যামসন has informed Rajasthan Royals that he wants to be released ahead of the upcoming auction for IPL 2026. The franchisee has not yet given him a definitive answer. So, it is our Sanju Samson, the Rajasthan Royals captain. তেওঁ এই দলটো এৰি যাব বিচাৰে আৰু কিন্তু এতিয়ালৈ ফ্ৰেঞ্চাইজি কোনো ধৰণৰ তেওঁক এটা এনসাৰ দিয়া নাই সাগে এৰি দিব বিচাৰা নাই ৰাজস্থান ৰয়েলছে কাৰণ তেওঁ বহুত মানে যদিও ৰাজস্থান দেখো যে ভাল পারফর্ম কৰে কেইখনমান মেটছত প্ৰথম কেইখনমানৰ মেটছত সিজনটোৰ বহুত ভাল পারফর্ম কৰিছিল কৰে প্ৰত্যেকটা সিজনতে কিন্তু লাষ্টত গৈ গৈ মানে চক কৰি দিয়ে টিমটো তেনেকুৱা এবাৰো ৰিয়ান পৰাগৰ পৰা বহুত আশা আছিল আৰু তেনেকে এবাৰখনো মেটছত ৰিয়ান পৰাগে ভাল খেলিছে বাৰু গতিকে চাবলগীয়া হ'ব সময়ত যে সঞ্জু স্যামসন কোনটো দলত গৈ আৰু কি ৰোল পায় উইকেট কিপিং পায় তাৰ লগত কেপ্টেনসি পায় নে নাপায় সেইটো চাবলগীয়া হ'ব তো এইখিনি আছিল IPL ৰ আপডেট তো কেনেকুৱা পালে জনাব ভাল পালে লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব থ্যাংক ইউ